চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত ডাঙৰ আপডেট আহিছে। 8 পে সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। আপোনালোক সকলোৱে জানে যে 8 পে অহাৰ লগে লগে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব আৰু প্ৰায় দুগুণলৈ দৰমহা বৃদ্ধি হ'ব বুলি ইতিমধ্যে অনুমান কৰা হৈছে। আৰু এই পত্ৰখনৰ জৰিয়তে কি আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ তৰফৰ পৰা ভাৰত চৰকাৰ কেবিনেট সচিবলৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু ইয়াত 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰচাৰৰ বাবে অনুৰোধ কৰা হৈছে। ভাৰত চৰকাৰে 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা আৰু উক্ত আয়োগৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰাৰ কাম চলি আছে বুলি ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু সেই অনুসৰি ৰাষ্ট্ৰীয় পৰিষদ ষ্টাফ ছাইডৰ মতামত আৰু পৰামৰ্শ বিচৰা হৈছিল, কিন্তু এই সন্দৰ্ভত পৰামৰ্শ দাখিল কৰাৰ লগতে প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত কৰিও এই সন্দৰ্ভত চৰকাৰৰ পৰা কোনো যোগাযোগ পোৱা নাই। আনুষ্ঠানিকভাৱে টাৰ্মছ অফ ৰেফাৰেন্স জাৰি কৰাত পলম হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জল্পনা কল্পনা আৰু অনিশ্চয়তাৰ মাজত আছে। স্পষ্ট আৰু সময় উপযোগী যোগাযোগৰ অভাৱত 8ম CPC গঠন সন্দৰ্ভত ঘোষণাৰ বিশ্বাসযোগ্যতাক লৈ কৰ্মচাৰীসকলৰ মাজত আশংকা বাঢ়িছে। বহুতে আশংকা কৰে যে এই পদক্ষেপ প্ৰকৃত প্ৰশাসনিক পদক্ষেপ নে আন। তদুপৰি কেন্দ্ৰীয় চৰকাৰ পেঞ্চনাৰসকলৰ মাজতো গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে, বিশেষকৈ বিত্ত বিধেয়কৰ অধিসূচনাৰ পৰিপ্ৰেক্ষিতত, য'ত কোৱা হৈছে যে 8ম CPCৰ অধীনত দৰমহা নিৰ্ধাৰণৰ সুবিধা পেঞ্চনাৰসকললৈ বৃদ্ধি কৰিব নে নকৰে সেই সম্পৰ্কে চৰকাৰে বিবেচনাধীন কৰি ৰাখিছে। ইয়াৰ ফলত অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ মাজত নিৰাপত্তাহীনতা আৰু ক্ষোভৰ ভাৱ বাঢ়িছে, যিসকলে সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ সমান্তৰালভাৱে ন্যায্য ব্যৱহাৰৰ সকলো আশা কৰিছে। সেয়েহে অনুৰোধ কৰিছোঁ যে স্বচ্ছতা, সমতা আৰু কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সামগ্ৰিক মনোবলৰ স্বাৰ্থত তলত দাখিল কৰা বিষয়সমূহ বিবেচনা কৰক। 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ চূড়ান্তকৃত টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে অতি সোনকালে স্পষ্ট আৰু ব্যাপকভাৱে প্ৰচাৰিত নিৰ্দেশনা জাৰি কৰা, যাতে যিকোনো অস্পষ্টতা দূৰ কৰিব পৰা যায় আৰু কৰ্মশক্তিৰ মাজত আস্থা ঘূৰাই পোৱা যায়। দ্বিতীয়তে, আনুষ্ঠানিক নিৰ্দেশনাৰ জৰিয়তে স্পষ্ট কৰা যে 8ম CPCৰ অধীনত দৰমহা নিৰ্ধাৰণ আৰু পুনৰীক্ষণৰ সুবিধাসমূহ কেন্দ্ৰীয় চৰকাৰৰ সকলো পেঞ্চনাৰলৈও সম্প্ৰসাৰিত কৰা হ'ব, যাৰ ফলত সন্দেহ দূৰ হ'ব আৰু ব্যৱহাৰৰ সমতা আৰু ন্যায়পৰায়ণতা নিশ্চিত হ'ব। আৰু অতি সোনকালে 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ সমিতি গঠন কৰা, এই তিনিটা দাবী উত্থাপন কৰিছে NCJCM ষ্টাফ ছাইডৰ তৰফৰ পৰা। আৰু এয়া আছিলে 8ম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।